নিবেদন করা গৈ গণেশৰ শৰণ। হে তপশ্ৰেষ্ঠ, কিয় কৰে এনে অদ্ভুত বিচাৰ? থাকোতে শ্ৰেষ্ঠজন পালন কৰ্তা হৰি কিবা দৰে অগ্ৰ পূজা দিওঁগ জানো? নহয় ৰজা, এয়া মোৰ অদ্ভুত বিচাৰ। বিধিমতে অগ্ৰ পূজা পাইগ জাননে? সৰ্ববিঘ্নি বিনাশক দেৱৰ উত্তম যোৱা কৰা পূজা ৰাখিবলে সৰ্বয় মংগল। গুৰুদেৱ নিপশ্ৰেষ্ঠ, হয় যদি হওক মোৰ হত অমংগল। তথাপিতো প্ৰভু বিষ্ণুৰ অবিহনে মই কাকোৱেই নকৰিম পূজা। বৃক্ষৰ মূলে নিদি অমৃতময় জল শাখা পখা খাই দিলে হব যে নিষ্ফল। प्रशांति सूर्य द्रिविवा शक्रातता পার্বতী নন্দনময় বিঘ্নি বিরাখক মাতি আনি যজ্ঞস্থলে করি অবহেলা বঞ্চিত করিলে অগ্র পূজা ভাগে। হে গণপতি, করা নাই অবহেলাময়, নকরু বঞ্চিত কাকু প্রাপ্য সন্মানৰ পৰা। সমস্ত জগতৰ অধিপতি হৰিক কৰা নাই ভুল মই অগ্ৰ পূজা কৰি। আর নুশুনাবি প্রভুতি বসন ভাবতি মাঝে তোক ও থেকে ভিকন হেরো অবুধ রাজন। হে গণপতি, যে অসহ্য করিস তই অত অহংকারে নিপাত চোখ সকল অসহ্য পুর মঙ্গলের তারে অযোধ্যানগরে স্মোখান ক্ষেত্র অবিলম্বে গণপতি অত্যভাজ্য মন্দিরে ভিগহরে জীবন্তই করিবি যাপন। এই আদিল তোক ওরে হে গণপতি, অভিহাপ হিরে ললু আশীর্বাদ বলি। তুষ্ট থাকে হরি যদি সর্বদক্ষরত না খাব সর্বমঙ্গল। গুরুদেব যজ্ঞ কার্য এবে কর ক্ষমাপন। ओम श्री विष्णुवे नमः। 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 राजन,
গুৰুদেৱ যজ্ঞ কাৰ্য এবে হ'ল সম্পাদক। ভাল গুৰুদেৱ। শুনা শুনা ৰাজন, গুৰুদেৱ তুষ্ট থাকে যদি হৰি সৰ্বদেক্ষণত সহায় কৰিব তোমাক বিপদ কালত। এবে বলা যাও আমি আপোন কাৰ্যত। ভাল গুৰুদেৱ। ব্ৰহ্মত্ব লাভ কৰি বিশ্বামিত্ৰ মুনিয়ে কেনেকৈ কৰি আছে কঠোৰ তপস্যা। অন্যহাতে চোৱা যমৰাজ ৰাজহুয়ে যজ্ঞ কৰি বিশ্ব হৰিচন্দ্ৰ ৰজাই এই ৰংগ মনে আগবাঢ়ে মৃগয়াৰ ক্ষেত্ৰত। উপযুক্ত সময় এয়া
ধর্ম পরীক্ষার অগ্র পূজায় বঞ্চিত ক্রোধিত গলেছে মিগরূপে পথভস্ত করিব রচক আমারও আছে কর্তব্য হাদি বলে বহুত পথটাই অপেশ্বরী সকলক ঘোর বনমাঝে ভ্রমিত করাই হরিচন্দক সন্মুখ কৰাব লাগিব বিশ্বামিত্ৰৰ আগে মাতা মাতা শিক্ষে কৰি অপেশ্বরী হবক ভাল দেবরাজ আদেশ কৰক কি কাৰ্য কৰি অপেশ্বরী সকল যোৱাবে মধ্য লোকলৈ হৰিচন্দ ৰাজবে পখিব হৰিচন্দ ৰজা বিষয়া কখি ঠিক তেতিয়াই ক্ৰন্দন কৰিবা হবে আৰ্তৰাও কৰি দিবা ইচ্ছা দেৱৰাজ বলা যমরাজ ক্ষন্তে কামে বিশ্রাম করুন হয়ে না জানো পুনর্বার কি আদেশ করিব বিষ্ণুয়ে
বেগে লড়ে দেখুন সামান্য মিগয় করে নাকি মায়া কোনো মায়াবী রাক্ষসে হে রাজা হরিচন্দ্র রক্ষা করা রক্ষা করা ওর বনর মাঝে আত্মনাদ করি মাতিসে মুখ রক্ষা করা বলি রক্ষা করা রক্ষা করা হইয়া রক্ষা করা হইয়া পুনবার সে মুখ রবা রবা আসুবই হরিচন্দ্র সহায়ৰ বাবে হে রাজা হরিচন্দ্র আমাকে রক্ষা করা করিয়াছ নারী উৎপীড়ন তালিকে সাবধান হিরে বন্ধি যত কুত হাজির কি হাজে করিয়াছ নারী উৎপীড়ন ইমান বর্বর কাৰ্য নহৌক জগতত পালন কৰ নিজ ৰূপ অত্যাচাৰৰ সমুচিত ফল দিমাত তোক মাৰি অতিকে ভিখন হত ভগাই চিন্তে অহিত নিজয় জ্ঞানস্থ মনিক বলি অশ্রাব্য বচন দমিত ক্রুধাক্তিও দিলি জগাই কোনটাই লুপ্ত হল কি তুই হিতাহিত জ্ঞান অযোধ্যার নিপতি বয় আহ কি গয়ার পাবে ক্রন্দন খুনি অবলা নারীর রাজ ধর্ম রক্ষা করে উদ্ধারের বাবে হাবির বধ কোন জনে মুখ করিছে ভ্রমিত হে বলিল বয় অহংসত বচন ক্ষমা করক মুনিবর ধরু শরণত অযোধ্যা নিপতি তুমি হরিচন্দ্রাই পালা জানো মোর পরিচয় পাইছো তপধন তপু শ্রেষ্ঠ মহরিষি বিশ্বামিত্র আপনি নুহে তু পরিচয় মোর ওরখুর আমার অঙ্কে জন্ম গাধীর তনয়ময় ব্রাহ্মত্ব লভিয়াসু ক্ষত্রিয়ত্ব বিখর্জি ধরা কর্ময় অতি তেজুদীপ জারু তপধন দ্বন্দ্বমত হলো মই সম্বরণ কর ক্রোধ ক্ষমা করি দেখক
হয় তপোধন। ক্ষমা নিশ্চয় নিশ্চয় করিম রাজন। তার আগে দিয়া তুমি মুখ দুটিমান প্রশ্নর সমিধান। তপোধন। চক্রবর্তী হবার বাবে তুমিই তো করিছিলা রাজকীয় যজ্ঞ সমাপন। হয় তপোধন। নিমন্ত্রণ করিছিলা বহুতো ঋষি, করিছিলা বহুদান পুণ্যৰ জীৱলৈ। হয় তপোধন। তেন্তে কিয় কিয় তুমি নকৰিলা মোক নিমন্ত্ৰণ? নিদিলা যথাবিধি সন্মান। ক্ষত্ৰিয় ব্ৰাহ্মণ বুলি তুমি মোক কৰিলা নেকি অৱহেলা? নহয় তপোধন, কৰা নাই অৱহেলা মই। বিঘ্নিত হয় বুলি তব হৰিসাধনাত নকৰিলো নিমন্ত্ৰণ যজ্ঞস্থলীলৈ। তেন্তে মহৰ্ষি বিশ্বমিত্ৰই এতিয়া বিচাৰিব তোমাক দান। পাৰিবানে দিব মোক? নিশ্চয় তপোধন, প্ৰস্তুত মই দিবলৈ দান। প্ৰকাশ কি সন্তোষিত হব নিশ্চয় ৰাজন। প্ৰথমতে কৰা তুমি সত্য অংগীকাৰ। সত্য 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 তিনি সত্যময় বলিছো বচন। জীৱা মাগে দান ৰূপে মই ক্ষুধাম সকলো। অতি উত্তম। শুনা ৰাজন, তেন্তে মোৰ বাঞ্ছিত দান। কওক তপোধন। ৰাজ্য ধন প্ৰজাসমে অযোধ্যাৰ সকলো ঐশ্বৰ্য দান ৰূপে দিয়া তুমি মোক এই মুহূৰ্ততে। হে তপোধন, তব আজ্ঞা পালি গতালো সকলো মই এই মুহূৰ্ত। গ্ৰহণ কৰক তপোধন, গ্ৰহণ কৰি বাধিত কৰক তাপক। রাজন, তুমি অযোধ্যা নগরে প্রস্তুত করা গই নিজে দান রূপে দিবা যত সামগ্রী নিজৰ। রাজন, উপস্থিত সময় যথা সময়ত রোহিত, কি হ'ল? কিয় হঠাৎ আপোনাৰ
ঘটন হৈছে নেকি কিবা ঘটন আৰু আৰু আপোনাৰ আপোনাৰ শিৰৰ মুকুট প্ৰকাশ কৰক স্বামী প্ৰকাশ কৰক হয়পা স্বামী অযোধ্যাৰ মহামান্য মন্দিৰ মহারাজ আৰু সভাসদগণ মহারাজ শুনা হবে এটি কথা মোৰ কাউক মহারাজ মহাতপোধন ঋষি বিশ্বামিত্ৰক সত্য অংগীকাৰ কৰি দান ৰূপে গতালো বই ৰাজ্য ধন অযোধ্যাৰ সকলো ঐশ্বৰ্য মহারাজ আজি হন্তে ৰজা নহো মই মহারাজ এতিয়াৰে পৰা মুনিৰ বাক্যত চলিব ৰাজ্য মহারাজ কি কলি নাথ ভূত ভৱিষ্যতৰ কথা নকৰি চিন্তা কিয় কেনেকৈ এইটো কাৰ্য কৰিলে সমাপন সঁচা মহারাজ আচৰিত হৈছো ময়ো সুধি থৈছো বাক্য তপস্বী ঋষিৰ কিবা প্ৰয়োজন আছে জানো ৰাজ্য ঐশ্বৰ্যৰ নাই এইটো কথা কথাবিত নহয় সম্ভৱ দান ৰূপে যদি দাবী কৰিছিল লিখিয়ে তেন্তে প্ৰত্যাখ্যান নকৰিলে কিয় শান্ত হোৱা হত্যা মন্দিবন মহারাজ আৰু হেৰাপতি মহাৰাজ নকৰিব চিন্তা কেৱৰে হৈ যোৱা ঘটনাৰ কথা আলোচনা কৰি কিবা জানো লাভ হ'ব মন্দিৰ মহারাজ হৰিৰ ইচ্ছা বুলি সকলোটি কাম আনন্দেৰে মই কৰিছো গ্ৰহণ তেন্তে কিয় মোক অস্ত্ৰচালনাৰ কৌশল শিকোৱা নাই বায়ু বেগে অস্ত্ৰচালনা কৰিবলৈ মোৰ বৰ ইচ্ছা হয় বাচাৰোহিত পিতা উপযুক্ত সময় হলে গুৰুদেৱে নিশ্চয় শিকাব তোমাক প্ৰথমতে তুমি পুথিগত জ্ঞান কৰিব লাগিব হৰণ যোৱা তুমি অন্তঃপুৰলৈ হৰিচন্দ্ৰ সত্য অংগীকাৰ কৰি অযোধ্যাৰ ৰাজদণ্ড ৰজাসমে সকলো ঐশ্বৰ্য দান কৰিছিলা তুমি মোক বৰ্তমান অযোধ্যাৰ ৰজা মই নাই তাত তোমাৰ কোনো অধিকাৰ ৰজা মই শুনাইছো আদেশ মোৰ ৰাজ্য ত্যাগ কৰি গুচি যোৱা তুমি অন্য স্থানে এই মুহূৰ্ততে ইমান নিৰ্মম ইমান কঠোৰ আদেশ কি দুখে শুনাইছে আপুনি হে জ্ঞানশ্ৰেষ্ঠ এবাৰ কৰক বিবেচনা আপোনাৰ ইচ্ছাতেই বিচাৰিলে জীৱসাদান অকপতে ভয় হাঁহি কৰিলো প্ৰদান হৰিচন্দ্ৰ হে বুধিবৰ দয়া কৰি দিয়ক মোকে ৰাজ্যতেই বাসৰ অধিকাৰ হৰিচন্দ্ৰ ক্ষান্ত হওক মহাৰাজ ক্ষান্ত হওক কিয় শৰণাগত হয় ঐ তপস্বী তুই ব্ৰাহ্মণ তপস্বী ঋষি ৰূপে লণ্ঠনকাৰী চলনা কৰিছে আহি অতি উচ্চৰে নুবুলিবি তই অহংযত নচলাবি তামাক নিক্ৰোধৰ চাই হবি নিমিষতে পুৰি ক্ষমা কৰক নিজ গুণে
ৰজাই মাগিছে ভিক্ষা এই ৰাজ্যে বঞ্চি মোৰ নকৰিব প্ৰত্যাখ্যান দয়া কৰি দিয়ক ভিক্ষা নাপালক কুমাৰলৈ চাই দলিলক কঠোৰ আদেশ নাই ৰেখেৰ অমুক বাক্য কদাপিত নহয় লৰ্ষ দান দিয়া দ্ৰব্যলৈ লোভ কৰে যিয়ে নৰক বঞ্চিব লাগে অহি পাপাচাৰে হে মুনিবৰ মহা সত্যবাদী হৰিচন্দ্ৰাই কৰক দয়া এবে পখিবই থাই বাৰে বাৰে একেই অনুৰোধ হৰিচন্দ্ৰ মুনিবৰ এতিয়াও আছে সময় ঘূৰাই দিওঁ মই সকলোটি দান লোৱা তুমি আজি মহাপাপ শান্ত হওক মুনিবৰ শান্ত হওক নকৰিব তেনেকুৱা সিদ্ধান্ত হত্যা পুত্ৰ ৰোহিত পিতা মুনিবৰ এইয়া মই প্ৰস্তুত হলো পালিবৰ আদেশ মহাৰাজ গুচি যাম অন্য স্থানে পুত্ৰ ভাজ্যহমে মহারাজ রাখিব হত্যা প্রাণ থাকে বাদে বলা হইবা বলা বাসা যাও আমি তেজি অজিত থাক বলা হরিচন্দ্র দানন্তে দক্ষিণা প্রদান নীতি জগতৰ নকৰিলা দক্ষিণা তুমি মোক কৰি মহাদান আৰ্জন কৰিবা নেকি তুমি মহাপাপ ক্ষমা কৰিব মুনিবৰ ক্ষতিকৰ আবেগত পাহৰিলো মই নিজৰে কক মুনিবৰ কেইদিন দক্ষিণা ৰূপে মই 1 কোটি স্বর্ণ মুদ্রা 1 কোটি স্বর্ণ মুদ্রা দক্ষিণা রূপে তুমি মুখে দিয়ে করা প্রদান মুক্ত হুয়া তুমি গুছি যোৱা অন্য স্থানে আপনিশ্চয় 1 কোটি স্বর্ণ মুদ্রা 1 কোটি স্বর্ণ মুদ্রা কিন্তু মুনিবৰ ও সত্যতে এতিয়া নিহয় পুত্ৰ ভাজ্যতে নাইবোৰ একোৱেই সম্বল হে মুনিবৰ দয়া কৰক মুনিবৰ যদি অপেক্ষা কৰক নিশ্চয় দিম মই ইপ্সিত দান বেশ দিলো মই 2 পক্ষ দিন অপেক্ষা কৰিম মই দক্ষিণাৰ বাবে যোৱা ৰাজন নিজ শক্তিৰে যোগাৰ কৰা মোৰ দক্ষিণাৰ ধন জীবন হইবা না বাসা রোহিত পিতা বলা যাও আমি অন্য স্থানে মহারাজ মন্দিবর মহারাজ হেরাপতি মহারাজ বিদায় হে অযোধ্যার শেরহর প্রজা বিদায় দেখা দে
নরকাধিপতি পালনে বিষ্ণুর নির্দেশ হলনে প্রস্তুত বড় যাত্রার কারণে দেবেন্দ্র প্রস্তুতময় যাত্রার বাবে যাও আমি বারাণসীলৈ। নক্ষই যমরাজ প্রথমে যামাবে বিষ্ণুর সমীপে বিষ্ণুয়ে দিব আমাক কতৈপর দিতে। বলো দেবেন্দ্র। প্রভু পত্নী পুত্র হহ হরিচন্দ্ৰ বাৰাণসীলৈ কৰিছে গমন, ক্ষণ কিন্তু প্ৰায় সমাগত। সেয়েহে প্রভু আহিলো মই নিজেই ইঠাই। যোৱা যোৱা তুমি ব্ৰাহ্মণ বেশেৰে বাৰাণসীলৈ। প্রভু মায়া বলে সৃষ্টি হব ব্রাহ্মণ রমণী, পত্নী রূপে থাকিব তোমার সহিতে। যমরাজ প্রভু তুমি যোৱা সান্দাল বেশেৰে। জীবয় প্রভু শুনা যমরাজ, বারাণসী নগরে গঙ্গার ঘাটত আছে যি বিশাল শ্মশান, তাতে তুমি বঞ্চিবা কিছুকাল। ভাল প্রভু। হাতিম সকল কার্য তোমার ইচ্ছাতে বলা যমরাজ। বলক দেবেন্দ্র।
নীতি মন নচল হায় হায় কি কৰো ক'ত পাওঁ কোনে দিব মোক কৰিব সহায় হইবা না হইবা না নকৰিবা ক্ৰন্দন দুই দ্বন্দ্ব পথৰ অন্তে পাম আমি বাৰাণসী নগৰ অতিকে পবিত্ৰ স্থান ব্ৰাহ্মণ পণ্ডিতেৰে পৰিপূৰ্ণ ভূমি নিশ্চয় নিশ্চয় হইবা নিশ্চয় আমাক কৰিব সহায় বলা বাছা পিতা বাছা খন্তেক বিশ্ৰামৰ বিনে নোৱাৰো চলিব মই হে মাতা বলাচোন সৌ বৃক্ষৰ তললৈ গৈ তোমাৰ কোলাতে শিৰ থৈ জিৰাখনি বাছা ৰোহিত পিতা ঘোৰ অৰণ্য এয়া ভৰি আছে হিংস পশু পক্ষীয়ে অস্ত গলে দিৰৱনী আহাৰৰ সন্ধানে সকলোটি আহিবও নাই সেই হেতু বাছাধন তাৰ আগতে আমি সকলোৱে তেজিব লাগিব এই বন আহা বাছা লম্বই কোলে তুলি পলাব ভাগৰ না বলা হইবা বল এহি মাতে চলি গইলা বারাণসী ধাম নাই আন নাহি জল জজৃত প্রাণ আরে নাই আন নাই জল জজরিত প্রাণ কত ক্ষণে পাইলা গয়া বারাণসী ধাম সামাজিক লোকে ডাকি হরি হরি বোলা আরে সামাজিক লোকে ডাকি হরি হরি বোলা হইবা পালো আমি বারাণসী নগর আশ্রয়ৰ সন্ধানেৰে লাগিব কৰিব তাৰ পাছত চিন্তা কৰিম কিবতে যোগাৰ কৰিম দক্ষিণাৰ ধন হইবা দুই পক্ষ দিন অন্ত হবৰ লাগিছে সংশয় 1 কোটি স্বৰ্ণ মুদ্ৰা হ'ব জানো সম্ভৱ হরিচন্দ্র অলে পলে দ্বন্দ্ব করি দুই পক্ষ দিন অন্ত হবৰ সময় হল সমাগত হললে যোগাৰ মোৰ দক্ষিণাৰ ধন ক্ষমা কৰক মুনিবৰ ৰাজ্য ত্যাগী আপোনাৰ পদ ব্ৰজে আহি অতদিন উপস্থিত হৈছোহি মাত্ৰ হরিচন্দ্র হয় মুনিবৰ কৰা নাই কোনো কাৰ্য আৰ্জিবলৈ ধন মিথ্যাপতি হরিচন্দ্র নিচিনিলে মোক নোৱাৰিলি হাজিব তই দক্ষিণাৰ ধন
নখমহ বিচলিতই হস্পহমীয়ে তীক্ষণে হে মুনিবৰ দুই পক্ষ অন্ত হ'বলৈ এতিয়াও বাকী 2 প্ৰহৰ অপেক্ষা কৰক এই ক্ষণ নিশ্চয় দিম মই দক্ষিণা বার অপেক্ষিম মই যোৱা বাৰাণসীৰ প্ৰজা অতি দয়াশীল দাস দাসী কিম্বা ভৃত্য হৈ যোগাৰ কৰা তুমি মোৰ দক্ষিণাৰ ধন উপস্থিত হ'ম মই যথা সময়ত ভাল মুনিবৰ হরি দয়া বই হরি দয়া বই এয়া তুমি কেৰুৱা ঘোৰ সংকটত পেলাইছা প্ৰভু কত যাও কি কৰো পাই কি মতে খুজো মই ঋষিৰ হইবা নকৰিব কৰ্ত অস্থিৰ নহ'ব শোকানলে পৰি এতিয়াও আছে এটি উপায় ধনাৰ্জিবৰ পিতা হইবা না তুমি চিন্তি চাও পাই কিন্তু কেনেকৈ হইবা কেনেকৈ নাথ অপৰিচিত আমি বাৰাণসী থামে কোনেও নাজানে আমাৰ সত্য পৰিচয় সেই হেতু বিক্ৰী কৰি দাসী ৰূপে কোনোজনক নাথ মিলিব কিছু ধন ঋণ সাধিবলৈ অসম্ভৱ তেৰে চিন্তা হবলি জানিবা মন নোৱাৰো হইবা নোৱাৰো বিকিব তোমাক মই নোৱাৰো বিকিব তোমাক এনে কাৰ্য মই কদাপিতো নোৱাৰো কৰিব হত যদি দাখিয়ে তাৰ সেৱা কৰিছিল অন্তে ক্ষিপুৰত যি আছিল ৰাজকীয় সুখত যদি প্ৰাণাধিকা পত্নীক নোৱাৰো বিক্ৰীব মই দাসী ৰূপে কাকো নহয় নাথ অতীতক সোঁৱৰণ কৰি নিদিব মনত আঘাত ভাগ্যৰ লিখন আমাৰ দুখ পুঞ্জিবৰ অৱস্থাই বাধ্য কৰিছে আজি
কৰিবৰ পাৰিম পাৰিম স্বামী পাৰিম দক্ষিণ ৰূপে কাৰ্য কৰিবৰ নকৰিব পলম নকৰিব স্বামী পুনি পৰাখিলে হ'ব সুন্দৰ মাতক 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 নগৰবাসীক বিক্ৰী কৰক মোক দাখি ৰূপে হে পিতা বাসাৰুহি হে মাতা বাচাতক কিয় দুয়ো কৰিছে কন্দন কিয় কৰে মুনিবৰে ক্ৰোধ বাৰে বাৰে সোধাৰ কথা মোক পাহৰিলে নেকি কেতিয়াকৈ কৰিব যোগাৰ হ'ব বাচা হ'ব অন্ন জল যোগাৰ হ'ব মুহূৰ্ততে আৰু কিছু তুমি ধৈৰ্য ধৰা বাচা স্বামী পুত্ৰৰ মুখলৈ চাই নকৰিব পলম বিক্ৰী কৰক বহু সোনকালে কৰক নাথ বাগানৰ দৰে কৰি বাগানৰ দৰে কৰি কঠিন অন্তৰ বিক্ৰী কৰিম পত্নীক মোৰ আৰু জীৱ ধন মই হাদিম ৰিকিৰি হে প্রভু নারায়ণ এইয়া তুমি কেন লইসা কঠিন পরীক্ষা নগর বাকি নগর বাকি নগর বাকি আছে নাকি কারুবার দাখির প্রয়োজন আহা আহা মইনি আহা আছে এক দাখিবুর কামত নিপুর নগর বাকি আহা ওই দাদাক বারা রক্ষী নিবাসী আমি এক দিজ্য আছে আছে প্রয়োজন এজনী দাসী কিমান পালে মূল্য উপযুক্ত বিক্রি করিবা দাসীক মোক প্রয়োজন হইব হত কোটি স্বর্ণ মুদ্রার কিন্তু জাদু নিষ্ঠ করি দাখিক বিক্রি বই না পাম অত মানে ধন সেই হেতু হেতি জবর 4 কোটি স্বর্ণ মুদ্রা উপযুক্ত বই করি সুদিদার বন্দুক মনে দিল এই মুদ্রা কতুয়া দাখিক মুখ যাও শীঘ্র করি খেতে দিয়ক মুখে
আজি সত্যি মোৰ বিক্ৰী হৈ গ'ল নাজানো দেখা হম কেতিয়া নাজানো বুলি পাতিব পাছাক মোৰ তপল যত্ন কৰি কলৈ যোৱা আই মুকুলৈ যোৱা বহুপৰ ৰলো মই বিনা অন্ন পানে আৰু থাকিবই মোৰ নাই সকজি বুজিছো মই মাতৃ বিনে নাথাকিব তুহি নাবালক দাস লোৱা দাস মূল্য ৰূপে দিলো 2 কোটি স্বৰ্ণ মুদ্ৰা ভিত্ত হব নাবালক মোৰ বলক দিছো মোৰ বিদায় স্বামী বিদায় ওই বিদায় স্বামী বিদায় স্বামী বিদায় স্বামী পুত্র পত্নী বিক্রি করি পুত্র পত্নী বিক্রি করি কি কুকীর্তি বই রাখিলু জগত হরি হরি কিনু মই কার্য করিলু গুরুঋণ আদিবাক পত্নী বিক্রি নোৱাৰিলো কৰিব পূৰ্ণ অত খুতি লাগে কি কাৰ্য কৰিব মই স্থিৰ নুহি মহৰে হরিচন্দ্র হরিচন্দ্র দিয়া মোৰ দানৰ দক্ষিণা যাওঁ মই আপোনালৈ হে বহিবল পুত্র পত্নী বিক্রি করি পুত্র পত্নী বিক্রি করি পালু এই ধন লওক বহিবল
লোকৰ দৰে মোক কিয় নিচুকাব খোজ নহল দেখোন পূৰ্ণ দক্ষিণাৰ ধন ক্ষমা কৰক মুনিবৰ নিসহায় মই নোৱাৰিলো আৰু জীৱন হেৰো হত বুদ্ধি পত্নী পুত্ৰক তই কৰিছ বিক্ৰয় নিজকে তই কাৰ বাবে ৰাখিছ জীয়াই দাস হৈ বিক্ৰী হৈ যা ভাবি বহু ধন যোগাৰ হব মোৰ প্ৰয়োজন সঁচা মুনিবৰ দাগ হম মই কোন আছা কৰিবানে দাগ ৰূপে মোক ৰহি কোনোবাই ভোক লাগে এক দাগ কোৱা কিমান লাগে মূল্য কোন তুমি দিয়া পৰিচয় জানিবতো লাগিব মই কাৰ বা দাগ হম কালু প্ৰধান নাম মোৰ জাতিত মই চাণ্ডাল বাৰাণসী নগৰৰ গংগাৰ ঘাটত যি আছে বিশাল শ্মশান বাস কৰোঁ তাতে মই সদায় কাৰ্য কৰি দিওঁ সহায় লাগে কি দাস মোক সহায়ৰ বাবে কোৱা যাবানে মোৰ লগত অসম্ভৱ দুৱাৰো কদাপিতো হব দাস চাণ্ডালৰ হেৰা মখান অধিপতি দিয়া মোক অৰ্ধকোটি ধন দাসৰ গৰাকী মই কৰিছো বিক্ৰী মোৰ অধিকাৰে লোৱা তেন্তে এই ধন লোৱা আৰু দাসক মোক দিয়া গোটাই যোৱা হৰিচন্দ্ৰ কাম কৰি শ্মশানত গৰাগৰি জীৱন নিৰ্বাহ মুক্ত হল মোৰ দানৰ দক্ষিণা পূৰ্ণ হল মুক্ত হলা তুমি এটি ক্ষণে হে দাস কিবা নাম তোমাৰ হৰিচন্দ্ৰ নাম মোৰ হৰিচন্দ্ৰ নাই দিছো মই তোমাক হৰিদাস নাম এই নামে পৰিচিত হবা তুমি শ্মশানস্থলীত বলা নিৰ্দিষ্ট কৰি দিওঁগৈ কি কাৰ্য কৰিবা তুমি শ্মশানৰ মাজে কালি সন্ধ্যাতে নাম মাত্ৰ অন্নময় কৰিছিলো ভোজন নভৰিল পেট মোৰ আজিও দুপৰ হ'ল বিনা অন্ন পানে ইমান ক্ৰোধ কৰে ব্ৰাহ্মণীয়াই নিদিয়ে একোকে মোক কৰিব ভোজন বাছা নকৰিবা মনত বেজাৰ ভাগ্যৰ লিখন আমি ফুটিবই লাগিব বাছা আৰু বহু কষ্ট আছে আমাৰ কপালত কিন্তু মাতৃ পিতাচোন আজিও নাহি কিয় কোৱা মিছা কথা মোক পিতাৰ স্নেহৰ মাত কতদিন পোৱা নাই মই এইটো কি ব্যৱহাৰ যত মানে
গৃহ কাম তেজি অভ্যন্তৰে পুত্ৰ হবে কৈছো সি গণ্ড ইমান অবাধ্যতই বেটাৰ কথা দিম আজি তোক মই নাই নকৰিবা তেনে ব্যৱহাৰ কিয়নো অতিকে অবাধ্যতাই ঘৰৰ কাম তেজি তাই পুত্ৰমে ভিতৰত কৰিছে কোৱা দাসী পুত্ৰ কিবা হেতু কৰিছিলা ক্ৰন্দন থাকিব নোৱাৰি কৰিছিলো কন্দন মাটি আগত একো নাই অন্ন মোৰ পুৱাই পৰা ঠিক আছে উদৰ পুৰি অন্ন মই খাব দিম তোমাক কিন্তু তাৰ আগতে যত মানে ফুল আনি দিয়া এতিয়াই মোক সঁচাই দিব মোক পেট ভৰি অন্ন এতিয়াই যাব কৰাগৈ তোমাৰ কাম খন্তেকতে ফুল তুলি আহিম তোমাৰ ওচৰলৈ পিছতে কৰিবি তাই বৰ বলেবে ঘৰৰ ভিতৰে
মৰি গ'ল বাছৰ তই নামাত কিয় তই মুখে নামাত কিয় মাতচোন মই তোৰ আই আহিছো মোক তই এবাৰ আই বুলি মাত বাছা মাত এবাৰ তই মোক আই বুলি মাত কি হল দাফি কিয় কৰিছা ক্ৰন্দন মোৰ বাছাক ব্ৰহ্মতালতে বিকটৰ ভয় কৰিলে বিদ্ৰোহ ততালিকে তাৰ বিকৰ জালত কান্দি কাটি মৃতকৰ বাবে আত্মাৰ স্বৰ্গযাত্ৰাত ঘটাই চাবি ঘিনি কান্দি একো লাভ নহয় যোৱা গংগাৰ ঘাটতে আছে বিশাল শ্মশান লৈ যোৱা পুত্ৰ নিজ বিধিমতে কৰাগৈ সৎকাৰ দেখা দেখায় সৰ্বজন হৰি লীলা হৰি 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 বুলি তৰা
অযোধ্যাৰ হৰিচন্দ আজি চান্দাল যাৰ শৰীৰত অসংখ্য বদি বুকুতাৰে কৰিছিল শোভা আজি সেই হৰিচন্দৰ শৰীৰত স্মখাদৰ সীতা ভস্ম ধূলা দেখ হৰিচন্দ কত তোৰ আজি ৰাজ্যধন কত তোৰ আজি পুত্ৰ ভাৰ্যা আত্মীয় স্বজন পুত্ৰ ৰোহিত আৰু মোৰ চেৰেহৰ ভাৰ্যা হৈবালৈ বৰকৈ পৰিছে বদত আৰু নাভাবো মই একোকে বিচিত্ৰ ভাগ্য লিখিব হে প্ৰভু দয়াময় তোমাৰ কি যে বিচিত্ৰ লীলা তোমাৰ লীলা বুজিবৰ শক্তি নাই দেখিৰ হৰিচন্দ্ৰ এইখন শ্মশান নেকি লৈ আহিছো মই মোৰ পুত্ৰৰ সদাসন কৰাই কৰি দিয়া নিশ্চয় ৰমণী পিছে আনিছানে ধন তুমি চান্দালক দিবলৈ দা কাৰ্য কৰাৰ বিনিময়ে শিশুপী নিসহায় নিসম্বল মই নাই মোৰ একো এটিমাত্ৰ মুদ্ৰা নাই তোমাক দিবলৈ তেন্তে নহব দা কাৰ্য এই শ্মশানত লৈ যোৱা তুমি অন্য স্থানে শিশুপী সবলা নাৰী কৃপা কৰা পুণ্য হব তোমাৰ পুণ্য নালাগে পুণ্য বুক পুণ্য কৰি বহু ফল আৰ্জিছো মই জীৱন কালত আৰু পুণ্য আৰ্জিবলৈ মোক নালাগে তেতে তুমিও মোৰ পুত্ৰৰ হন কৰা দাহ সেই কাক্ষীনাথ আজি তোমাৰ পুণ্য ধামতে মই মোৰ পুত্ৰৰ গংগা জলত দিও বিসৰ্জন ৰবা নাৰী কি কৰা লৈ আহা তোমাৰ পুত্ৰৰ সৎকাৰ ময়ে কৰিম কিন্তু তোমাৰ পুত্ৰৰ মৃত্যু কেনেকৈ হল সৰ্পই দংশন কৰি তই মোৰ বিপাকত পৰি সেদিন মই স্বামীক হেৰুৱাই আজি নিথৰুৱা আৰু শেষত আজি মই মোৰ পুত্ৰকো হেৰুৱালো এওঁৰ নিচিনা পুত্ৰ মোৰো আছিল দৈব্যৰ বিপাকত পৰি পুত্ৰ পত্নী হেৰুৱালো মই মোৰ পত্নীৰ নিচিনা দ্বিতীয় এজনী প্ৰতিব্ৰতা নাৰী আজিলৈকে মই কোঠেই দেখা নাই ৰাতি
ৰাতি প্ৰায় শেষ হৈ আহিছে মোৰ আগতে মই ঘূৰি যাব লাগিব যদিহে অভাগীৰ প্ৰতি দয়া উপদিছে তোমাৰ অন্তৰত সোনকালে মোৰ পুত্ৰ সন্তান কৰা দুখ নকৰিবা দিয়া 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 দে মোক দিয়া বাছা 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 কিন্তু মই মোৰ কপালত ইয়াকেই লিখিলা যা যা বাছা চিৰদিনৰ বাবে মই তোক দিলো বিদায় যা যা বাছা বাছা যা যা বাছা Rohit! Hey! Hey! God Rohit! Hey! God Rohit! Hello! তুমি কোন? মই তুমি কোন? মই এগৰাকী ব্ৰাহ্মণৰ হৃতদাক্ষী তুমি আপুনি হাইপা আপুনি হাইপা Rohit! Hey Rohit! Rohit! Hey Prabhu! তুমি এই দুর্ভগিয়া হরিচন্দর পাট্টনা দুদিলা বাসা রোহিত তাই মোক অন্যায় কৰিলি ৰোহিত তাই মোক অন্যায় কৰিলি তোৰ মুখ চাই সান্তনা লভিছিলো আমি তইও আজি আমাক এৰি গুচি গলি ৰোহিত একো নাই আৰু মোৰ একো নাই ৰেহা দিবলৈ ঐ বা ঐ বা সঁচাকৈ দাদা প্ৰস্তুত কৰক চিতা প্ৰস্তুত আমি তেজিবলৈ প্ৰাণ পুত্ৰৰ আমি চিতাঞ্জলি বিসৰ্জন কৰিলে অগ্নিত প্ৰৱেশী
কিয় কৰা তেনে কাৰ্য? হে চিৰ সুন্দৰ, হে চিৰ বাঞ্ছিত পৃথিৱীৰ সমস্ত সুন্দৰ, হে সহস্ৰ জ্যোতিষ্কৰ দৰে আলোকিত হে জ্যোতিষ্মান, কোন জনমৰ পুণ্য ফলে দেখা দিলা আমাক সাক্ষাৎ। ধন্য হল তব দৰ্শনে জন্ম জন্মান্তৰ মোৰে। উঠা উঠা মহাভক্ত মোৰ, উত্তীৰ্ণ হলা তুমি মোৰ পৰীক্ষাতে। যুগে যুগে জগতে আদৰ্শ ৰূপে সুঁৱৰিব দানী জ্ঞানী হৰিভক্ত হৰিচন্দ্ৰ ৰজাকে। ঋষিগণ দেৱগণ মিলি আমি সকলোৱে পৰীক্ষা কৰিছিলো তোমাকে অতি নিৰ্মম ৰূপে। অচল অতল থাকি দৃঢ়তাৰে পাৰ কৰিলা তুমি সকলো কাৰ্য। বোলা ভক্ত, শেষ হল কাৰ্য তোমাৰ এই মৰ্তলোকতে। কিন্তু প্ৰভু পত্নী সহ পুত্ৰ মোৰ ৰাজা পত্নী পুত্ৰৰ বাবে ব্ৰাহ্মণ ৰূপ ধৰি দাসী ৰূপে কিনিছিলো পত্নীক তোমাৰ। উত্তীৰ্ণ হলা পৰীক্ষাত মোৰ। হৰিচন্দ্ৰ ৰজা, কালু প্ৰধান চাণ্ডাল ৰূপে আছিলো মই শ্মশানৰ মাজে। দাস ৰূপে কিনিছিলো তোমাক। নিষ্ঠভাৱে পালন কৰি কৰ্তব্য নিজৰ সন্তুষ্ট কৰিলা আমাক। মৃত্যু অধিপতি জন্মই মোৰ আশীৰ্বাদত পুনৰ জন্ম লাভ কৰিব পুত্ৰই তোমাৰ। পালন কৰ্তা হৰি আৰু দেৱগণ আমাৰ সন্মুখত প্ৰণাম কৰা বাচা। প্ৰণাম প্ৰণাম প্ৰভু নাৰায়ণ, প্ৰণাম দেৱগণ। সাধিলো সকলো কাৰ্য তব আশীৰ্বাদে। শুনা শুনা হেৰা হৰিচন্দ্ৰ সততাৰ প্ৰতীক। নানিবা মনত সুখ হৰিৰ আদেশ মানি কৰিছিলো কাৰ্য। আশীৰ্বাদ কৰিছো চিৰ সুখ চিৰ শান্তি লভিবা নাই। বিদায় বিদায় প্ৰভু, বিদায় দেৱগণ। হে মহাভক্ত, সাজু আছে স্বৰ্গৰত পত্নী পুত্ৰ সমে কৰাৰোহণ। মেলা আছে স্বৰ্গৰ দুৱাৰে। হে প্ৰভু জগন্নাথ, অযোধ্যাৰ প্ৰজা মোৰ অতিশে দেহৰ বহু কালে দেখাৰাই মই দিয়ক অনুমতি। এতিবাৰ চাও মই জন্মভূমিক মোৰ। তথাস্তু। আহা বাছা, প্রণাম প্রভু, প্রণাম দেবেন্দ্র, প্রণাম। দণ্ড প্রভু, আমি মাঘি সুবিধা बोला भाई, बोला बस হে দেৱগণ, প্ৰভু তোমালোকক সাৰথী হিচাপে লৈ সম্পন্ন কৰিলো আমি কৰ্তব্য অতিকে মহানে। বোলা সকলোতে যাওঁ এতিয়া আপোন কৰ্তব্যতে অগ্ৰসৰ। দিব্য রথে বখি রাজা স্বর্গে চলি
যায়